প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ইমান দিন হৈ যোৱাৰ পিছতো তেখেতৰ ন্যায়ৰ বাবে আজি সমগ্ৰ অসমবাসীৰ সমগ্ৰ অসমীয়া ৰাইজ জুবিনদাৰ অনুৰাগী সকলোৱে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ জিলা সদৰত অৱস্থান বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আমাৰ স্পষ্ট দাবী, আমাৰ স্পষ্ট দৃঢ়মত যে জুবিনদাৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত হ'বই লাগিব। তেখেতৰ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ যি এক ঘটনা, এই ঘটনাৰ উচিত তদন্ত হ'ব লাগিব আৰু তেখেতৰ মৃত্যুৰ লগত জড়িত প্ৰত্যেকজন দোষীয়ে শাস্তি পাব লাগিব, কঠোৰতম শাস্তি পাব লাগিব। আৰু তেখেতৰ এই যি মৃত্যুৰ লগত আনুষাংগিক যি আমাৰ অৰ্থনৈতিক শোষণৰ কথা উল্লেখ মানুহৰ মাজলৈ বিয়পি পৰিছে, গতিকে অৰ্থনৈতিক শোষণৰ উচিত তদন্ত হ'ব লাগিব। আমাৰ প্ৰাণৰ শিল্পীগৰাকী, তেখেতৰ পৰিয়াল, সমগ্ৰ অসমবাসীৰ এই যি বৃহৎ ক্ষতি, এই ক্ষতিৰ বাবে আমি কোনো অসমবাসী ৰাইজ কিন্তু আমি সাজু নাছিলোঁ। আমি এই ক্ষতি কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। গতিকে জুবিনদাৰ মৃত্যুক আমাৰ উচিত তদন্তৰে তেখেতৰ প্ৰতি ন্যায় প্ৰদান কৰিব লাগিব। এই ন্যায় অকল জুবিনদাৰ প্ৰতি ন্যায় নহয়, এয়া পৰিয়ালৰ প্ৰতি ন্যায়, এয়া সমগ্ৰ অসমবাসীৰ বাবে ন্যায়। আমি বিগত সময়খিনিত দেখিছোঁ যে যিদৰে তদন্ত আগবাঢ়িব লাগিছিল, চৰকাৰৰ যিসমূহ কঠোৰ সিদ্ধান্ত হ'ব লাগিছিল, তাক কিন্তু অকল উপাধিনা নীতি ৰূপায়ণ কৰা আমি দেখিবলৈ পাইছোঁ। আৰু তাৰ সমান্তৰালকৈ তেখেতৰ ছিংগাপুৰত মৃত্যু হৈছে আৰু ছিংগাপুৰত আমাৰ অসমীয়া প্ৰবাসীসকলে যিটো ভূমিকা হ'ব লাগিছিলে, সেই ভূমিকা কিন্তু এক সন্দেহজনক অৱস্থাত আছে। তাৰ প্ৰবাসীসকলে যিদৰে SITৰ তদন্তত সহযোগ কৰিব লাগিছিলে, সেই সহযোগ কিন্তু আমি দেখিবলৈ পোৱা নাই। এই ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে যিসকলে ইতিমধ্যে আহি পেলাই সাক্ষ্য প্ৰদান কৰিছেহি, তেখেতসকলৰ লগতে যিসকলে এতিয়াও অহা নাই, সেইসকলক চুচৰাই আনিব লাগে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যু কোনো সহজ কথা নহয়, কিন্তু সৰল কথা নহয়। এই মৃত্যুৰ উচিত তদন্ত হ'ব লাগিব, এয়া আমি ছাত্ৰ সন্থাই স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ। ইতিমধ্যে সমগ্ৰ অসমৰ জাতীয় জীৱনত যি এটা দুখৰ ছাপ পৰিছে, প্ৰত্যেকগৰাকী ব্যক্তি আজি প্ৰায় এমাহ ধৰি সমগ্ৰ অসমৰ ম্ৰিয়মান হৈ পৰিছে। আৰু এই ক্ষতি, যি অপূৰণীয় ক্ষতি অসমৰ জাতীয় জীৱনৰ বাবে হ'ল, আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ শিল্পী জুবিন গাৰ্গ হঠাৎ এনেধৰণে আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো কোনো অসমীয়া ৰাইজে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে কোনেও মানি ল'ব পৰা নাই। কাৰণ এই ক্ষতি আচলতে যদি স্বাভাৱিক হ'লহেঁতেন, এইটো এক বেলেগ কথা আছিল। কিন্তু ইমান আকস্মিক আৰু এনেধৰণে এক ৰহস্যময় ব্যৱস্থাৰ মাজেদি এইগৰাকী শিল্পী আমাৰ অসমীয়া জাতীয় জীৱনৰ পৰা আঁতৰি যাব লগা কথাটো সমগ্ৰ অসমৰ বাবে এক যি অপূৰণীয় ক্ষতি, এই ক্ষতি পূৰণ হওঁতে হয়তো আৰু কেতিয়া হ'বগৈ তাক ভাবিব নোৱাৰি। যিগৰাকী ব্যক্তিয়ে জাতি, বৰ্ণ নিৰ্বিশেষে সকলো ব্যক্তিৰ মুক্তিৰ বাবে, সকলো ব্যক্তিৰ বিকাশৰ বাবে তেখেতে গান গাইছিল। আৰু এই নহয়, আজি জুবিন গাৰ্গৰ গীতে সমগ্ৰ অসমীয়া জাতিটোক এটা বেলেগ স্তৰত একত্ৰিত কৰি লৈ যোৱা আমি দেখা পাইছোঁ, যিটো কথাই সমগ্ৰ অসমীয়া জাতিক এটা নতুন ধৰণে সজাই তোলাৰ আভাস দিছে। গতিকে এই ক্ষেত্ৰত আমি সকলো জনগণ, অসমীয়া জনগণ আমি সঁচাকৈয়ে আচৰিত হৈছোঁ, দুখত ম্ৰিয়মান হৈছোঁ যে ইমান ৰহস্যজনকভাৱে এইগৰাকী মহান শিল্পী আমাৰ মাজৰ আঁতৰি যোৱাৰ পিছতো আজি প্ৰায় 26টা দিনে আজিও তাৰ আচল যিটো ৰহস্য, এই ৰহস্যটো বা সেই ব্যক্তিগৰাকীৰ এই ঘটনাৰ যিটো পৰিপ্ৰেক্ষিতত হোৱা কথা আজিও স্পষ্টভাৱে আমাক ৰাইজৰ আগলৈ দাঙি ধৰিব পৰা নাই। এই প্ৰবল এটা সমগ্ৰ অসমীয়া জাতিৰ হৃদয়ৰ পৰা প্ৰবল এটা দাবীৰ সৃষ্টি হৈছে, যিটো আজি সদৌ অসম ছাত্ৰ সন্থা আমাৰ যোৰহাট জিলাৰ তৰফৰ পৰা এইটো প্ৰবল দাবী এটা উত্থাপন কৰিছে। যেতিয়ালৈকে জুবিন গাৰ্গৰ দৰে এগৰাকী আমাৰ অসমীয়া জাতিৰ ভৱিষ্যতৰ নিৰ্ণায়ক, পথ প্ৰদৰ্শক, এখেতৰ এই মৃত্যুৰ ৰহস্য ইয়াক আমাৰ আগত স্পষ্টভাৱে দাঙি ধৰিব নোৱাৰিব, তেতিয়ালৈকে যোৰহাট জিলা সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল কৰ্মকৰ্তা, কোনেও তাত তেওঁলোকক ৰেহাই নিদিব। তেওঁলোকে এই প্ৰতিবাদ পিছলৈও কৰি যাব, যেতিয়ালৈকে জুবিন গাৰ্গৰ ন্যায়, এই যিটো বিচাৰৰ ন্যায় জুবিন গাৰ্গে, জুবিন গাৰ্গৰ পৰিয়ালে আৰু অসমীয়া ৰাইজে নাপাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।